স্বাধীনতা দিৱস উদযাপনৰ কাৰ্যসূচীত বিশেষ অতিথি হিচাপে ভাৰত চৰকাৰে নিমন্ত্ৰণ জনাইছে অসমৰ 7 গৰাকী লোকক। ভাৰত ভূটান সীমান্তৰ পৰা দিল্লীলৈ ৰাওনা 7 গৰাকীকৈ লোক। ভাৰত ভূটান সীমান্তৰ পৰিস্থিতিৰ বুজ ল'বলৈ নিমন্ত্ৰণ মোদী চৰকাৰৰ। 3দিনীয়া ভ্ৰমণসূচীৰে দিল্লীলৈ উৰা মাৰিলে বিটিআৰ অঞ্চলৰ এই সকল লোকে। ৰঙিয়া মৰাঞ্জনাত থকা SSBৰ মুখ্য কাৰ্যালয়ত উষ্ম আদৰণি জনাই ভাৰত চৰকাৰৰ নিমন্ত্ৰিত অতিথিসকলক। স্বাধীনতা দিৱসৰ দিনটোত দিল্লীৰ লালকিল্লাত অংশ ল'বলৈ পাই উৎফুল্লিত এই সকল লোকৰ লগতে অঞ্চলবাসী। इस प्रोग्राम जो आज का प्रोग्राम रखा गया है, ये वाइब्रेंट विलेज प्रोग्राम के तहत हम कुछ चुनिंदे जो गांव के लोग हैं उनको हम स्पॉन्सर करके भारत सरकार की ओर से हम दिल्ली भेज रहे 15 अगस्त के सेलिब्रेशन के लिए, जहां ये शामिल होंगे। तो इसी प्रोग्राम के तहत हम इनको यहाँ रिसीव करके आगे गुवाहाटी के लिए भेज रहे और इनका फिर आज रुकना वहाँ गुवाहाटी में होगा। कल शाम को फिर वो प्रस्थान करेंगे नई दिल्ली के लिए प्रोग्राम में भाग लेने। ये मकसद क्या है सर? मकसद है कि हमारे जो वाइब्रेंट विलेज प्रोग्राम हम VVV2 जो हम शुरू कर रहे हैं भारत सरकार के द्वारा, तो उसमें कई सारे गांव हम लोगों ने चुना है जो उस प्रोग्राम के तहत उस कार्यक्रम में लाया जाएगा। तो इनको भी हम तेजी के स्तर से डेवलपमेंट में मेन स्ट्रीम में जल्दी लाना चाहते हैं। तो इसी के तहत इनके जो कुछ मेंबर्स को हम बुला रहे हैं वहाँ पर, ताकि इनको भी कुछ एहसास हो जाए कि वहाँ जो दिल्ली में किस तरह का है, क्या है, वहाँ का हमारे डिग्निटरीज से उनसे मुलाकात कर सकें, प्रोग्राम्स देख सकें और फिर आने वाले दिनों में जो भी प्रोग्राम हमारा होगा उसमें वो भाग लेंगे। कितने आदमी सिलेक्शन हुए? अभी कुल 7 जा रहे हैं असम से। हमारे यहाँ SSB की ओर से 7 हैं। This is for the first time? This is for the first time, yes. तामुलपुर डिस्ट्रिक्ट 2 নং কালীপুৰ গাঁও ভূটান ইণ্ডো ভূটান বৰ্ডাৰত গাঁৱৰ পৰা আহিছোঁ। অনুভৱটো মই এনেকুৱা এটা সুযোগ যে পালোঁ, বৰ ভাল লাগিছে। যিহেতু আমাৰ এই অঞ্চলৰ পৰা প্ৰথমবাৰৰ কাৰণে আমাক যে চিলেকশ্যন কৰি পঠাইছে তাৰ কাৰণে ভাল লাগিছে। আমি বৰ্ডাৰত যিখিনি সুবিধা অসুবিধা সেই বিষয়ে তাতে যাই নিশ্চয় প্ৰকাশ কৰিম। আগন্তুক দিনত ভাৰত চৰকাৰে আমাৰ এই বৰ্ডাৰ অঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে কিবা কৰিব পাৰে বুলি আমি আশা কৰিছোঁ। ভৱিষ্যতত এইবিলাক এনেকুৱা প্ৰগ্ৰামত ভাগ আকৌ ল'বলৈ পাম বুলি মই আশা ৰাখিছোঁ। কিমান দিনৰ প্ৰগ্ৰাম লগত? আমাৰ 17 তাৰিখলৈকে প্ৰগ্ৰাম, 14 তাৰিখৰ পৰা 17 তাৰিখলৈকে। আৰু মই 24 বেটেলিয়ন SSB মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যিটো আমাৰ কাৰণে যিটো সুবিধা দিছে সেই সুবিধাৰ কাৰণে মই 24 বেটেলিয়নৰ যিবিলাক অফিচাৰ আছে তেওঁলোকক মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম দীপচন্দ নাৰ্জাৰী, বড়োলেণ্ড শ্ৰীৰাম। তো আমি এতিয়া যাত্ৰা কৰি আছোঁ। আজি আমি গুৱাহাটীলৈ যাওঁ, তাৰপিছত অহাকালি আমি দিল্লীলৈ এৰোপ্লেনৰ লগত আমি ভাগ ল'বলৈ। কেনেকুৱা লাগিছে? তো বহুত ভাল লাগিছে। আমাৰ নৰেন্দ্ৰ মোদী ছাৰ আৰু আমাৰ বিভিন্ন আমাৰ যিমান মানে ডিপাৰ্টমেণ্টৰ আমাক এই মানে প্ৰগ্ৰামৰ যাবৰ কাৰণে ভাগ ল'বৰ কাৰণে সহায় কৰিছে। মই সকলোকে মই ধন্যবাদ জনাইছোঁ। কি কাৰণে আপুনি যাব? যাব আমাৰ এইটো আমাৰ যিমান নেকি বৰ্ডাৰ এৰিয়াত আগত যেনেকৈ আছিল, কিন্তু আজিৰ দিনত বহুত পিচফুল। সেইটো কাৰণে আমি ভাল লাগিছে। আমাৰ দেশৰ যিটো নেকি শান্তি পৰিৱেশ আমিও বিচাৰিছোঁ। ৰঙিয়াৰ পৰা সুৰখানৰ ৰিপৰ্ট, নিউজ ডেইলী আছাম।